মিয়া শব্দক লৈ পুনৰ গৰজি উঠিছে আমচু বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় আৰু মিয়াক যদি ইমানে বেয়া পায় তেনেহলে মিয়াৰ বাবে হুকিয়া বিধানসভা বনাই দিয়ক চৰকাৰে ৰেজাউল কৰিম চৰকাৰে উদাত্ত ভাষণ দিছে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে আজি মিয়াক লৈ ইংগিত দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পেটাৰ্নৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে সদনৰ মজিয়াত কৈছিল যে বাইক চুৰ কোনে কৰিছে পেপাৰ লিক কোনে কৰিছে তাতো আপুনি এটা পেটাৰ্ন দেখা পাব আপুনি যদি নাম আৰু ঠাইৰ ঠিকনা দি দিয়া হয় তেনেহলে তাতো আপুনি পেটাৰ্ন দেখা পাব আওপকীয়াকৈ মিয়াৰ কথাই কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ পাছতে আমচু গৰজি উঠিছে আমচুৱে কৈছে যে বিধানসভাখন কাৰো পৈতৃক সম্পত্তি নহয় আৰু মিয়াক যদি ইমানে বেয়া পাইছে তেনেহলে মিয়াৰ বাবে বেলেগকৈ বিধানসভা এখন বনাই দিয়ক বুলি কৈ দিলে আমচুৱে গৰজি উঠিছে ৰেজাউল কৰিম চৰকাৰী মুহূৰ্তৰ সবিচাৰে লৈ আহিব বিচাৰিছো এটা ডাঙৰ খবৰ এটা চাঞ্চল্যকৰ খবৰ মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ আমচু উঠিছে মিয়া শব্দক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে মিয়াক যদি ইমানেই বেয়া পায় মিয়াৰ বাবে হুকিয়া বিধানসভা এখন বনাই নিদিয়ে কিয় বনাই দিয়ক হুকিয়া বিধানসভা মিয়াৰ বাবে বিজেপি দল আৰু চৰকাৰ এনেকুৱা হৈছে মিয়া শব্দ নহলে তেওঁলোকৰ পেটত এতিয়া ভাতেই নাযায় কিয় প্ৰশ্ন কৰিছে ৰেজাউল কৰিম চৰকাৰে মিয়া শব্দ নহলে তেওঁলোকৰ এতিয়া শান্তি নোহোৱা হৈছে তেওঁলোকে ভাত খাব নোৱাৰা হৈছে পেটলৈ যেন ভাতেই নাযায় মিয়া বুলি নকলে সেই কথা উল্লেখ কৰিছে আমচুৱে এই মিয়াসকলৰ পৰাই চামগুৰিত গৈ ভোট বিচাৰে কিন্তু মিয়াক লৈ তেওঁলোকে লাগি থাকে মিয়াৰ 40% ভোটেৰে ডিপ্লু ৰঞ্জন শৰ্মা বিধায়ক হল বুলি কৈ দিলে ৰেজাউল কৰিম চৰকাৰে আমচু গৰজি উঠিছে মিয়া শব্দক লৈ মিয়া জনপ্ৰতিনিধিকো সন্মানীয় ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় এই কথা বুজি পাব লাগে আৰু চৰকাৰে যদিহে মিয়াক ইমানেই বেছি বেয়া পাইছে তেনেহলে মিয়াৰ বাবে বেলেগকৈ বিধানসভা এখন বনাই দিয়ক এয়া বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় আমচুৱে বৰ্তমান হুংকাৰ দিছে আমচুৱে বৰ্তমান এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাত 126 জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে উল্লেখ কৰিছে আমচুৱে ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে বুলি ক'লে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মিয়া নহলে বিজেপি আগুৱাই যাব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে মিয়া 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 অনবৰতে মিয়াৰ কথা মিয়া বুলি নকলে ভাত খাব নোৱাৰা হৈছে মিয়াসকলক এনেধৰণে তুচ্ছ তাচ্ছিল্য কৰি থকা সহ্য কৰা নহব ৰেজাউল কৰিম চৰকাৰে দিছে হুংকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো আপুনি উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক কিন্তু মিয়াৰ ৰাজনীতি নকৰিব এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় মিয়াক যদি ইমানে বেয়া পায় তেনেহলে মিয়াৰ বাবে হুকিয়া বিধানসভা বনাই দিয়ক মিয়াৰ বাবে যদি মিয়াক ইমানে বেয়া পায় অনবৰতে মিয়া মিয়া কৰি থাকে মিয়া শব্দক লৈ কিয় তেওঁলোকে অনবৰতে লাগি থাকে মিয়া বুলি নকলে পেটলৈ ভাতেই নাযায় মিয়া শব্দ নহলে তেওঁলোকৰ শান্তি নাই কিয় ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত কি মন্তব্য কৰিছে শুনাব বিচাৰিছো ভাষ্য আমি শুনাম এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ মিয়াক লৈ বৰ্তমান গৰজি উঠিছে আমচু বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় বুলি কৈছে ৰেজাউল কৰিম চৰকাৰে আৰু মিয়াক যদি ইমান বেছি বেয়া পায় তেনেহলে মিয়াৰ বাবে হুকিয়া বিধানসভা বনাই দিয়ক বুলি কৈছে ৰেজাউল কৰিম চৰকাৰে আজি সদনৰ মজিয়াত মিয়াক আওপকীয়াকৈ ইংগিত দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা পেটাৰ্ন বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বাইক চুৰ কোনে কৰে পেপাৰ লিক কোনে কৰে তাতো আপুনি দেখা পাব এটা পেটাৰ্ন অসমৰ কিছুমান ঠাই আছে যিবোৰ ঠাই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছে নাম আৰু ঠিকনা যদি কৈ দিয়া হয় তেনেহলে তাতো পেটাৰ্ন দেখা পাব এই কথা কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই পেটাৰ্ন আচলতে মিয়াক লৈ কোৱা হৈছিল আৰু ইয়াৰ পাছতে গৰজি উঠিছে আমচু বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় আৰু মিয়াক যদি ইমানেই বেয়া পায় তেনেহলে মিয়াৰ বাবে হুকিয়া বিধানসভা বনাই দিয়ক বুলি ক'লে ৰেজাউল কৰিম চৰকাৰে মিয়া বিতৰ্কক লৈ পুনৰবাৰ ৰেজাউল কৰিম চৰকাৰৰ ভাষ্য মিয়াক আৰু তুচ্ছ তাচ্ছিল্য কৰা সহ্য কৰা নহব মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো আপুনি উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক কিন্তু মিয়াক লৈ ৰাজনীতি নকৰিব এই মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৰ্তমান গৰজি উঠিছে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মিয়াক যদি ইমানেই বেয়া পায় মিয়াৰ বাবে হুকিয়া বিধানসভা বনাই দিয়ক বুলি কৈছে ৰেজাউল কৰিম চৰকাৰে ৰেজাউল কৰিমে ক'লে যে মিয়াক লৈ ইমান ৰাজনীতি কৰি নাথাকিব আমি সহ্য নকৰো যে আজি বিজেপি দলটো এনেকুৱা হৈছে বিজেপি দল আৰু চৰকাৰ মিয়া শব্দ নহলে তেওঁলোকৰ পেটত ভাত নাযায় মিয়াক আক্ৰমণ নকৰিলে যেন তেওঁলোকৰ শান্তি নাই আকৌ এই মিয়াসকলৰ ভোটৰ কাৰণে চামগুৰিত গৈ মিয়াৰ ভৰিত ধৰি মিয়াৰ ভোট 44% মিয়াৰ ভোট লৈ তেওঁলোকে বিধানসভালৈ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক পঠিয়াই দিছে গতিকে ইয়াত
কথা হ'ব পাৰে নাই আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কসকল দচুৰ ডকাইত ইয়াত আহিব নালাগে মিয়া বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয় তাত মিয়া অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126 জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে গতিকে ইয়াত কোনোবাই কাৰোবাক বাধা দি তাতে ৰখাব নোৱাৰে কাৰণ জনসাধাৰণে এজন নিৰ্বাচিত কৰি প্ৰতিনিধি পঠিয়াই দিয়ে গতিকে বুজা যায় যে মিয়া নহ'লে বিজেপি নচলে মিয়া শব্দ নকলে তেওঁলোকৰ পেটত ভাত নাযায় মিয়া শব্দ নহ'লে তেওঁলোকে কোনো ধৰণৰ বিজেপিয়ে আগুৱাই যাব নোৱাৰে এইটো স্পষ্ট হৈ পৰিছে গতিকে মিয়াক যদি ইমানেই বেয়া পায় মিয়াক যদি ইমানেই বেয়া লাগে তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক অসম আগুৱাই লৈ ৰাজনীতি কৰক নহ'লে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব এই কথাখিনি বিজেপি দলে জনা উচিত গতিকে স্পষ্টকৈ কৈছোঁ আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চুৰ ডকাইতৰ লগত চুৰ ডকাইত শব্দ ইউজ কৰিছে এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক যে আজি বিজেপি দলটো এনেকুৱা হৈছে বিজেপি দল আৰু চৰকাৰ মিয়া শব্দ নহ'লে তেওঁলোকৰ পেটত ভাত নাযায় মিয়াক আক্ৰমণ নকৰিলে যেন তেওঁলোকৰ শান্তি নাই আকৌ এই মিয়াসকলৰ ভোটৰ কাৰণে চামুগুৰিত গৈ মিয়াৰ ভৰিত ধৰি মিয়াৰ ভোট 44% মিয়াৰ ভোট লৈ তেওঁলোকে বিধানসভালৈ ডিব্ৰু ৰঞ্জন শৰ্মা ডাঙৰীয়াক পঠিয়াই দিছে গতিকে ইয়াত কথা হ'ব পাৰে নাই আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কসকল দচুৰ ডকাইত ইয়াত আহিব নালাগে মিয়া বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয় তাত মিয়া অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126 জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে গতিকে ইয়াত কোনোবাই কাৰোবাক বাধা দি তাতে ৰখাব নোৱাৰে কাৰণ জনসাধাৰণে এজন নিৰ্বাচিত কৰি প্ৰতিনিধি পঠিয়াই দিয়ে গতিকে বুজা যায় যে মিয়া নহ'লে বিজেপি নচলে মিয়া শব্দ নকলে তেওঁলোকৰ পেটত ভাত নাযায় মিয়া শব্দ নহ'লে তেওঁলোকে কোনো ধৰণৰ বিজেপিয়ে আগুৱাই যাব নোৱাৰে এইটো স্পষ্ট হৈ পৰিছে গতিকে মিয়াক যদি ইমানেই বেয়া পায় মিয়াক যদি ইমানেই বেয়া লাগে তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক অসম আগুৱাই লৈ ৰাজনীতি কৰক নহ'লে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব এই কথাখিনি বিজেপি দলে জনা উচিত গতিকে স্পষ্টকৈ কৈছোঁ আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চুৰ ডকাইতৰ লগত চুৰ ডকাইত শব্দ ইউজ কৰিছে এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক যে আজি বিজেপি দলটো এনেকুৱা হৈছে বিজেপি দল আৰু চৰকাৰ মিয়া শব্দ নহ'লে তেওঁলোকৰ পেটত ভাত নাযায় মিয়াক আক্ৰমণ নকৰিলে যেন তেওঁলোকৰ শান্তি নাই আকৌ এই মিয়াসকলৰ ভোটৰ কাৰণে চামুগুৰিত গৈ মিয়াৰ ভৰিত ধৰি মিয়াৰ ভোট 44% মিয়াৰ ভোট লৈ তেওঁলোকে বিধানসভালৈ ডিব্ৰু ৰঞ্জন শৰ্মা ডাঙৰীয়াক পঠিয়াই দিছে গতিকে ইয়াত কথা হ'ব পাৰে নাই আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কসকল দচুৰ ডকাইত ইয়াত আহিব নালাগে মিয়া বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয় তাত মিয়া অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126 জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে গতিকে ইয়াত কোনোবাই কাৰোবাক বাধা দি
তাতে ৰখাব নোৱাৰে, কাৰণ জনসাধাৰণে এজন নিৰ্বাচিত কৰি প্ৰতিনিধি পঠিয়াই দিয়ে। গতিকে বুজা যায় যে মিয়া নহ'লে বিজেপি নচলে, মিয়া শব্দ নক'লে তেওঁলোকৰ পেটত ভাত নাযায়, মিয়া শব্দ নহ'লে তেওঁলোকে কোনো ধৰণৰ বিজেপিয়ে আগুৱাই যাব নোৱাৰে, এইটো স্পষ্ট হৈ পৰিছে। গতিকে মিয়াক যদি ইমানেই বেয়া পায়, মিয়াক যদি ইমানেই বেয়া লাগে, তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক, মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক, যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক, যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক, সমন্বয়ৰ ৰাজনীতি কৰক, অসম আগুৱাই লৈ ৰাজনীতি কৰক, নহ'লে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে, এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব, এই কথাখিনি বিজেপি দলে জনা উচিত। গতিকে স্পষ্টকৈ কৈছোঁ, আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চোৰ ডকাইতৰ লগত চোৰ ডকাইত শব্দ ইউজ কৰিছে, এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক, মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক, তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক যে আজি বিজেপি